Welcome back to our another video. Finally, তোমালোকৰ অপেক্ষাৰ অন্ত পৰিল আজি কিছু সময় পূৰ্বে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড চমুকৈ IOCL ডিগবৈৰ ফালৰ পৰা অফিচিয়েলি BSc নাৰ্ছিং 2024 বাবে শিডিউল ৰিলিজ কৰি দিছে অনলাইন এপ্লাই ষ্টাৰ্টিং ডেট এণ্ডিং ডেট এক্সাম হ'বনে নহয় বা কিয়ত কেনেকুৱা ধৰণৰ হয় গোটেইখিনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে কোৱা যাব টোটেল চিট কেপাচিটি কিমান আছে ষ্টাইপেণ্ড কিমান দিয়া যাব মেল কেণ্ডিডেটে পাৰিবনে বা নোৱাৰিব কি কৰিব লাগিব কি কৰিব নালাগিব A to Z বস্তু সো ইয়াৰ বাবে কিবা এক্সট্ৰাকৈ এক্সাম হ'ব নেকি সেই বিষয়ে আলোচনা কৰিম সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি বস্তু তোমালোকক প্ৰেক্টিকেলি বুজাবলৈ যাওঁ সেইখিনি বস্তু বুজি পোৱা ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে অনাগত দিনবোৰত যদি এনেকুৱা ধৰণে মেডিকেল বা ইঞ্জিনিয়াৰিং কোৰ্চৰ লগত ৰিলেটেড আপডেটবোৰ টাইম টু টাইম পাবলৈ বিচাৰা ডেফিনেটলি তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বটনটো অল চেট কৰি ৰাখিবা যাতে আহিবলগীয়া দিনৰ প্ৰত্যেকটো সৰু ডাঙৰ আপডেট তোমালোকে সকলোতকৈ আগত পাই থাকা সো প্ৰথমতে চাব পাৰা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা এখন অফিচিয়েল নটিফিকেশ্যন হয় 23/05/2024 অৰ্থাৎ 2024 বৰ্ষৰ মে মাহৰ 23 তাৰিখে এই নটিছখন অফিচিয়েলি ৰিলিজ কৰিছে সো এই নটিছখনত তোমালোকে ভালদৰে চালে গম পাবা ইয়াতে দিছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইণ্ডিয়ান নেশ্যনেল ফুলফিলিং দ্য ফলোয়িং eligibility criteria for admission to the BSc nursing course for the season 2024 and 2025 at Indian Oil College of Nursing at IOCL AOD so Dibgoi only female candidate meeting the following criteria may apply so only ইয়াতে ফিমেল ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব IOCL ডিগবৈত BSc নাৰ্ছিঙৰ বাবে so IOCL ডিগবৈত BSc নাৰ্ছিঙৰ আন্ডাৰত টোটাল 30টা সিট কেপাসিটি আছে এই 30টাৰ ভিতৰত আনৰিজাৰ্ভৰ বাবে আছে 14টা EWS ৰ বাবে 3টা SC ৰ বাবে 2টা ST ৰ বাবে 3টা OBC NCL ৰ বাবে 8টা so টোটাল 30টা সিট কেপাসিটি আছে এই 30টা সিট কেপাসিটিৰ ভিতৰত যদি কোনোবা ষ্টুডেন্টে সিট পাবলৈ বিচাৰা তেনেকুৱা ক্ষেত্ৰত তোমাক এটা ভাল মাৰ্ক লাগিব মাৰ্ক কেনেকুৱা ধৰণে লাগিব কিমান মাৰ্ক লাগিব সেইখিনি মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে নকওঁ নেক্সট এটা ডিটেইল ভিডিঅ' আহিব যদি তোমালোকে সেই ভিডিঅ'টো চাবলৈ বিচাৰা চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিবা এই ভিডিঅ'টোত এটলিষ্ট 200 লাইক দি দিবা যদি 200টা লাইক আহে দেন মই নেক্সট এটা ডিটেইল ভিডিঅ' বনাম যিটো ভিডিঅ'ত তোমালোকক কিমান মাৰ্ক পালে IOCL চিট পাব পৰা সেইখিনি বস্তু আমাৰ ফালৰ পৰা কৈ দিয়া যাব লাষ্ট ইয়াৰ আমাৰ পৰা বহুখিনি ষ্টুডেন্টে IOCL ডিগবৈত চিট পাইছিলে সো তেওঁলোকৰ পৰা মাৰ্কখিনি কালেক্ট কৰি তেওঁলোকে কিমান মাৰ্কত পাইছিল কি পাইছিল সেইখিনি বস্তু ডিটেইল তোমালোকক কালেক্ট কৰি মিলি এটা ডিটেইল ভিডিঅ' বনাই দিম যদিহে তোমালোকে 200 লাইকত টাৰ্গেট কমপ্লিট কৰা সো ইয়াৰ পিছত নেক্সট আহিব কোৰ্স ডিটেইলছ সো কোৰ্স ডিটেইলছৰ ভিতৰত আহি থাকিব তোমালোকৰ BSc নাৰ্ছিং কোৰ্স উইল বি এ ফুল টাইম ৰেগুলাৰ কোৰ্স ফৰ a duration of 4 years অৰ্থাৎ তোমালোকৰ এই যেটো BSc নাৰ্ছিঙৰ কোৰ্স আছে এই কোৰ্সটো টোটাল 4 বছৰৰ কোৰ্স হয় বহুতে ভাবে যে BSc নাৰ্ছিঙৰ কোৰ্সটো ডিসটেন্সত লৈ কৰিম যেনেকৈ ধৰণে আমাৰ ডিসটেন্সত পঢ়ে ডিসটেন্স মানে আই থিংক তোমালোকে ৰিলেট কৰিব পাৰিবা কিন্তু এইটো ফুল টাইম কোৰ্স হয় যেতিয়া তোমালোকে BSc নাৰ্ছিঙৰ IOCL ৰ আন্ডাৰত সিটটো লবা তোমালোকে তাতেই থকা খোৱাৰ পৰা আৰম্ভ কৰি সকলোখিনি বস্তু তাতেই কৰিব লাগিব সো ইয়াৰ পিছত নেক্সট আহিব আমাৰ যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আমি মিনিমাম কি এডুকেশনাল কোৱালিফিকেশন থাকিব লাগিব যে আমি তাতে সিটটো পাও বা আমি কি বস্তু পাস কৰিব লাগিব কিবা IOCL ত এডমিশন লোৱাৰ বাবে এক্সাম দিব লাগিব নে নালাগে সো প্ৰথমতে এইখিনি বস্তু কও সাবা সিলেকশন প্ৰসেস বুলি দিয়া আছে সিলেকশন প্ৰসেসৰ ভিতৰত দিয়া আছে অনলি ফিমেল ক্যান্ডিডেট আৰ এলিজিবল ফৰ এডমিশন অৰ্থাৎ অনলি মহিলা ক্যান্ডিডেট বা যিখিনি গাৰ্লছ আছে গাৰ্লছখিনিয়ে ইয়াৰ বাবে এলিজিবল হয় যদিহে কোনোবা মেল ক্যান্ডিডেটে ইয়াত এডমিশন ল'ব বিচাৰে তেওঁলোকে এলিজিবল নহয় নেক্সট আছে ক্যান্ডিডেট shall have to apply online with common entrance examination CW 2024 roll number and with total mark obtained in CW 2024 অৰ্থাৎ তোমালোকৰ ইয়াৰ বাবে কোনো ধৰণৰ এক্সট্ৰাকৈ এক্সাম নহয় লাষ্ট ইয়াৰৰ দৰে এইবাৰো তোমালোকৰ CW ৰ মাৰ্কৰ বেচিছত তোমালোকে সিট পাবা অৰ্থাৎ CW যিমানখিনি মাৰ্ক পোৱা সেই মাৰ্কৰ বেচিছত তোমালোকে এলিজিবল হয় নে নহয় হেতু বস্তু গম পাবা সো যদি তোমালোকে এতিয়ালৈ আসাম CW ফৰ BSc নাৰ্ছিঙৰ বাবে অনলাইন এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই কৰি লবা কাৰণ আসাম CW ফৰ BSc নাৰ্ছিঙৰ আন্ডাৰতে IOCL ৰ এডমিশন হয় সো এই কাৰণে যদি এতিয়ালৈ তোমালোকে অনলাইন এপ্লাইটো কৰা নাই IOCL ডিগবৈৰ আন্ডাৰত দেন এতিয়া এপ্লাইটো কৰি থৰিবা আদাৰৱাইজ তোমালোকে ইয়াতে সিট ল'ব নোৱাৰা IOCL ৰ বাবে বেলেগকৈ এক্সাম নহয় SSUHS ৰ আন্ডাৰত হ'বলগীয়া BSc নাৰ্ছিঙৰ এক্সামৰ মাৰ্কৰ বেচিছতে ইয়াতে তোমালোকে সিট পাবা সো ইয়াৰ পিছত নেক্সট আহিব ক্যান্ডিডেটজনে কি পাছ আউট হ'ব লাগিব ক্যান্ডিডেটজনে 10+2 উইথ সায়েন্স ষ্ট্ৰীম পাছ আউট কৰিব লাগিব তাৰে পিছত তোমালোকৰ যিখন তোমালোকৰ পাৰ্সেন্টেজ আছে পাৰ্সেন্টেজ তোমালোকৰ মিনিমাম 50 লাগিব জেনাৰেলৰ বাবে নেক্সট আহিব তোমালোকৰ 45% লাগিব PWBD ৰ কাৰণে আৰু 40% লাগিব SC STP and ST হিলছৰ বাবে সো ইয়াৰ পিছত নেক্সট আহিব আমাৰ যে যিমানখিনি ষ্টুডেন্টে সিট ল'ব বিচাৰে ইয়াতে তেওঁলোকৰ এটা ৰিটেন মানে টেষ্ট হোৱাৰ পিছত সিলেকশন প্ৰসেসৰ বাবে এটা ইন্টাৰভিউ হ'ব বা তেওঁলোকৰ এখন লিষ্ট ওলাব ইয়াৰ বাবে এটা প্ৰসেস থাকে ফৰ এক্সাম্পল বহুখিনি ষ্টুডেন্টে বুজি নাপাব পাৰে মই তোমালোকক অকনমান ডিটেইলি বুজাই দিও
চাবা যেতিয়া তোমালোকে BSc নাৰ্ছিঙৰ এক্সামটো SSUHSৰ আণ্ডাৰত দিবা সেই এক্সামৰ মাৰ্কৰ বেচিছত ইয়াতে এডমিশ্যন ল'ব বুলি কৈছে বাট এই এক্সামৰ মাৰ্কটো তোমালোকে ইয়াত কেনেকুৱা ধৰণে এণ্টাৰ কৰিবা বা তোমালোকে কিমান মাৰ্ক পাইছা সেই মাৰ্কৰ বেচিছত তোমালোকে কেনেকুৱা ধৰণে চিটটো ল'বা তাৰে প্ৰচেছখিনি কৈ দিওঁ চ' প্ৰচেছখিনি কোৱাৰ আগতে এজ লিমিটৰ কথাটো কৈ দিওঁ এজ লিমিট তোমালোকৰ মিনিমাম 17 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 35 ইয়াৰ হ'ব লাগিব এইখিনি ডিউৰেশ্যনৰ ভিতৰত যদিও তোমালোকৰ বয়স হয় দেন তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু SC ST পিৰ বাবে তোমালোকৰ 5 বছৰ ৰিলেক্সেশ্যন থাকিব OBC NCLৰ বাবে 3 বছৰ থাকিব PWBDৰ বাবে আৰু 5 বছৰৰ ৰিলেক্সেশ্যন থাকিব চ' চাবা এতিয়া মই তোমালোকক অকণমান ডিটেইলি বস্তুখিনি কৈ দিওঁ তোমালোকে যেতিয়া এক্সামটো দিবা SSUHSৰ আণ্ডাৰত BSc নাৰ্ছিঙত ফৰ এক্সাম্পল তাতে তোমালোকে 70 মাৰ্ক পালা সেই 70 মাৰ্কটো তোমালোকে ইয়াতে আহি পুট কৰিব লাগিব যেতিয়া তোমালোকৰ এক্সামিনেশ্যন চেজ হ'ব এক্সাম চেজ হোৱাৰ তোমালোকৰ দুদিন বা এদিন পিছতে তোমালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব ইয়াতে চাব পাৰা ইম্পৰ্টেণ্ট ডেট বুলি এটা ছেকশ্যন আছে এই নটিছখনত একেবাৰে তলৰ পেজত ইম্পৰ্টেণ্ট ডেটৰ ভিতৰত প্ৰথমতে চাব পাৰা ডেট অফ ইছ্যু অফ উইণ্ড' এডভাৰটাইজমেণ্ট অৰ্থাৎ ইছ্যু কোনদিনা হৈছিল নটিছখন সেই নটিছখন আজি ইছ্যু হোৱা বুলি ইয়াতে ডেট দিয়া আছে 23/5/2024 চ' ইয়াৰে পিছত আছে অপেনিং অফ অনলাইন এপ্লিকেশ্যন মডিউল অৰ্থাৎ যিটো তোমালোকক মই ক'লোঁ যে এক্সামটো দিয়াৰ পিছত যিটো মাৰ্ক পোৱা সেই মাৰ্কটো তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব সেই মাৰ্কটো অনলাইন এপ্লাই কৰা ডেট 10/6/2024 অৰ্থাৎ জুন মাহৰ 10 তাৰিখে হ'ব জুন মাহৰ 9 তাৰিখে এক্সাম চেজ হ'ব 10 তাৰিখৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব অনলাইন এপ্লাই লাষ্ট ডেট জুলাই মাহৰ 10 তাৰিখলৈ থাকিব আৰু যিটো ৰিজাল্ট আছে ৰিজাল্টটো তোমালোকৰ জুলাই মাহৰ 20 তাৰিখে পাব্লিক কৰা যাব আৰু জুলাই মাহৰ 25 তাৰিখৰ ভিতৰত তোমালোকৰ পাব্লিছ হোৱা ৰিজাল্টখিনিৰ ওপৰত বেছ কৰি চিটটো ল'ব লাগিব মেডিকেল এক্সাম হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এইখিনি প্ৰচেছ থাকিব চ' যদিও তোমালোকে এইখিনি বস্তু বুজি পাইছা দেন মই ভাবোঁ আই থিংক তোমালোকে ৰিলেট কৰিব পাৰিছা বস্তুখিনি ক'ত কেনেকুৱা ধৰণে কি হ'ব আৰু এইখিনিতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ দিওঁ তোমালোকে যদি IOCL ডিব্ৰুগড়ৰ বাবে প্ৰিপেৰেশ্যন কৰি আছা দেন তেনেকুৱা ক্ষেত্ৰত IOCL ডিব্ৰুগড়ৰ বাবে এক্সট্ৰাকৈ এক্সাম নহয় SSUHSৰ আণ্ডাৰত হ'বলগীয়া BSc নাৰ্ছিঙৰ মাৰ্কৰ বেচিছতে তোমালোকে IOCLতো চিট পাবা তেনেকুৱা ক্ষেত্ৰত তোমালোকে এটা মানে যদিহে প্ৰপাৰ এটা গাইডেঞ্চ বিচাৰা ৰোড মেপ বিচাৰা ভাল এটা মাৰ্ক লাগে বা বস্তুখিনি প্ৰপাৰলি তোমালোকক দিব লাগে দেন তোমালোকে আমাৰ ক্ৰেছ কোৰ্চ জইন কৰিব পাৰা এই ক্ৰেছ কোৰ্চৰ ভিতৰত ক্লাছ 11 and 12 বোথ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি উইথ ইংলিছ চাৰিটা ছাবজেক্ট পঢ়োৱা যাব ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামত এই ক্ৰেছ কোৰ্চৰ ভিতৰত লাইভ ক্লাছ থাকিব হোৱাটছএপ ছাপোৰ্ট থাকিব এক্সাম ষ্ট্ৰেটেজি থাকিব ৰেকৰ্ডেড ক্লাছেছ থাকিব PDF নোটছ থাকিব কুইজেছ মক টেষ্ট উইকলি টেষ্ট ডাউট সলভিং সেশন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ গোটেইখিনি বস্তু ডিছকাশ্যন কৰা যাব চ' যদিহে তোমালোকে এতিয়ালৈ ক্ৰেছ কোৰ্চটো এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল নাও এট দ্য টাইম অফ এনৰলমেণ্ট কুপন কোড ইউজ কৰিবা OFF200 দেন তোমালোকে ইনষ্টেণ্টলি ডিছকাউণ্ট পাবা 200 rupees আৰু ইফেক্টিভ প্ৰাইচ হ'ব 1049 rupees এই 1049 rupeesত আপ টু এই 1049 rupeesৰ বিনিময়ত আপ টু এডমিশ্যনলৈ আমাৰ ফালৰ পৰা ছাপোৰ্ট পাবা এট দ্য টাইম অফ এডমিশ্যন যিমানখিনি ষ্টুডেণ্টে IOCL ডিব্ৰুগড় চিট পোৱা সেই ষ্টুডেণ্টখিনিক আমি পাৰ্চনেলি মেণ্টৰশ্বিপ বা পাৰ্চনেলি গাইডেঞ্চ প্ৰভাইড কৰিম যে ক'ত গৈ কেনেকুৱা ধৰণে তোমালোকে এডমিশ্যনটো ল'ব পাৰিবা ষ্টেপ বাই ষ্টেপ গোটেইখিনি বস্তু প্ৰপাৰলি গাইড কৰা যাব চ' যদি এতিয়ালৈ এনৰলমেণ্ট কৰা নাই লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে যদিও তোমালোকে ক্ৰেছ কোৰ্চ ৰিগাৰ্ডিং কোনোবাই কিবা জানিব বিচাৰা দেন তোমালোকে স্ক্ৰীণত চাই থকা যিটো কণ্টেক্ট নাম্বাৰ আছে এই কণ্টেক্ট নাম্বাৰটো তোমালোকে কল বা হোৱাটছএপৰ জৰিয়তে সুধিব পাৰা ৰিগাৰ্ডিং ক্ৰেছ কোৰ্চ এনিথিং কিন্তু বেলেগ বস্তু সুধিলে তোমালোকে গম নাপাব পাৰা সেইটো মই আকৌ গেৰাণ্টি দিব নোৱাৰোঁ যে আমাৰ টিমৰ ফালৰ পৰা তোমালোকক ৰেছপন্স দিয়ে নিদিয়ে কাৰণ এইটো হ'ল আমাৰ টেকনিকেল ছাপোৰ্ট টিমৰ নাম্বাৰৰ ফালৰ পৰা চ' যদিও তোমালোকে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব অলৰেডি ক্লাছেছ চলি আছে যদি এতিয়ালৈ এনৰলমেণ্ট কৰা নাই এনৰলমেণ্ট কৰি লোৱা এইখিনিতে তোমালোকক কওঁ মই ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোৰ গোটেইখিনি ছামাৰাইজ কৰি কওঁ যে ক'ত কেনেকুৱা ধৰণে কি হ'ব চাবা SSUHSৰ আণ্ডাৰত যিটো BSc নাৰ্ছিঙৰ এক্সাম হয় সেই এক্সামৰ মাৰ্কৰ বেচিছত তোমালোকে IOCL ডিব্ৰুগড়ৰ আণ্ডাৰত BSc নাৰ্ছিং কোৰ্চ কৰিব পাৰিবা IOCL ডিব্ৰুগড়ত তোমালোকে যদি এডমিশ্যন ল'ব লগা হয় এটলিষ্ট মোৰ হিচাপত 75 to 70ৰ ভিতৰত আশে পাশে যদি মাৰ্ক থাকে দেন তেতিয়া এটা এক্সপেক্ট কৰিব পাৰা যে মই চিটটো পাম 70+ বা 75 ইমানমান পালে তোমালোকে এক্সপেক্ট কৰিব পাৰা IOCLত চিট পাম কাৰণ IOCLত চিট বহুত কম হয় 30টা চিট আছে তাতে আৰু EWSৰ বাবে আছে মাত্ৰ ধৰি লোৱা 3টা OBCৰ বাবে আছে 8টা STৰ বাবে আছে 4টা চ' বহুত বেছি কম্পিটিশ্যন হয় আৰু IOCLত তোমালোকে যেতিয়া পঢ়ি থাকিবা এটা বেষ্ট পাৰ্ট কৈ দিওঁ জাষ্ট ৱেইট এ মিনিট যেতিয়া তোমালোকে IOCLত পঢ়িবা তোমালোকে পাৰ মান্থ এটা ষ্টাইপেণ্ড পাবা ষ্টাইপেণ্ডটো মই কৈ দিওঁ কিমানখিনি পাবা চ' ইয়াতে চাব পাৰা ষ্টাইপেণ্ড ট্ৰেইনিং ডিটেইলছ চ' যেতিয়া তোমালোকে IOCL ডিব্ৰুগড়ৰ আণ্ডাৰত BSc নাৰ্ছিঙত এডমিশ্যন ল'বা তোমালোকে ফাৰ্ষ্ট ইয়াৰ পাবা 2800 টকা ছেকেণ্ড ইয়াৰত পাবা 3000 থাৰ্ড ইয়াৰত পাবা 3200 ফ'ৰ্থ ইয়াৰত পাবা 3400 এইটো ষ্টাইপেণ্ড হয় এইটো তোমালোকে কলেজৰ ফালৰ পৰা বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া যাব পাৰ মান্থ পাবা চ' ডেট মিনছ তোমালোকৰ কিমান বেছি ভাল হৈছে ভাবিব পাৰা সেইকাৰণে কম্পিটিশ্যন বহুত বেছি যদি এতিয়ালৈ প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰা নাই ক্ৰেছ কোৰ্চ লোৱা আজি প্ৰিপেৰেশ্যন কৰা যদিহে ক্ৰেছ কোৰ্চত দিয়া বস্তুখিনি ভালকৈ পঢ়া ইনাফ হয় ইয়াৰ বাহিৰে এক্সামত একো চাব নালাগে যোনে উইক হয় তেওঁলোকে ক্ৰেছ কোৰ্চ লোৱা ভালকৈ প্ৰিপেৰেশ্যন কৰা নেক্সট লেভেল ভেলু পাবা চিট পাই যাবা যদি আমি দিয়া বস্তুখিনি ভালদৰে পঢ়া চ' এইখিনি আছিল আজিলৈ মানে জয় আই অসম কিবা যদি কাৰোবাৰ কিবা ডাউট আছে কমেণ্ট কৰিবা আমি তোমালোকক কমেণ্টত ৰিপ্লাই কৰি দিবলৈ ট্ৰাই কৰিম থেংক ইউ